Hello everyone, welcome back to my channel. So basic of stock market এই সিৰিজটোৰ প্ৰথম খণ্ডত অৰ্থাৎ যোৱাটো সপ্তাহত আমি আলোচনা কৰিছিলোঁ ষ্টক মাৰ্কেট মানে কি আৰু ইয়াক কেইটা ভাগত ভাগ কৰা আছে ষ্টক মাৰ্কেটৰ মুঠ কেইটা সেক্টৰ আছে প্ৰাইমেৰী মাৰ্কেট আৰু সেকেন্ডাৰী মাৰ্কেট বুলিলে আমি কি বুজিম আমি বোলে কোনখন মাৰ্কেটত ট্ৰেডিং কৰিম এনএসই আৰু বিএসই কি হয় ইহঁতৰ কাম কি সেনসেক্স আৰু নিফটি বুলিলে আমি কি বুজিম সো সেই ভিডিওটো যদি কোনোবা চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক দি থোৱা আছে এবাৰ প্ৰথম খণ্ডটো চাই ল'ব এইটো দ্বিতীয় খণ্ড সো আজি এই ভিডিওটোত আমি আলোচনা কৰিম সেবি মানে কি হয় এনএসডিএল কি হয় সিডিএসএল কি হয় আইপিএফ ইনভেষ্টৰ প্ৰটেকশ্যন ফাণ্ড কি হয় ধৰি ললো আপোনাৰ যিটো ব্ৰকাৰেজ কোম্পানী সেইটো আজি ৰাতিৰ ভিতৰতে বন্ধ হৈ গ'ল ধৰি ললো জিৰ'ধা সো আপুনি যদি জিৰ'ধাত পইচা ডিপজিট কৰি থৈছিলে তেনেহ'লে সেই পইচাখিনি ক'ৰ পৰা কেনেকৈ পাব ডিফাৰেঞ্চ ৱে অফ ট্ৰেডিং ইন ষ্টক মাৰ্কেটত কাম কৰিবলৈ বহুতো পথ আছে তাৰে ভিতৰত আমি কোনটো পথ বাছি ল'ম বা লৈছোঁ চ' এই ভিডিঅ'টোত আজি আমি গোটেইকেইটা বিষয়ে আলোচনা কৰিম ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ সেবি কি হয় সিকিউৰিটি এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া সেবিৰ কাম কি হয় সেবিৰ কাম হ'ল ইনভেষ্টৰক প্ৰটেকশ্যন দিয়া আপুনি মই আমাৰ দৰে হাজাৰ হাজাৰ মানুহ আছে লাখ লাখ মানুহ আছে যেনেকৈ আপোনাক সেই কোম্পানীবিলাকত ইনভেষ্ট কৰিব সেই ইনভেষ্টৰসকলক কোনে প্ৰটেকশ্যন দিব সাধাৰণ নাগৰিকক পুলিচে যেনেকৈ প্ৰটেকশ্যন দিয়ে আমাৰ দৰে সাধাৰণ নাগৰিকক সো সেই একে আপুনি যেতিয়া শ্বেয়াৰ মাৰ্কেটত আহিব আপোনাক কোনে প্ৰটেকশ্যন দিব সেবিয়ে এটা কোম্পানী আহিছে আৰু সেই কোম্পানীটোতে যদি ভুল তথ্য দিছে ধৰি লওক আপোনাৰ আজি মই ৰিলায়েন্সৰ কথাই কৈছো এক্সৱাইজেড যিকোনো কোম্পানী আপুনি ধৰি ল'ব পাৰে আজি যদি এটা কোম্পানী আহিছে আৰু সেই কোম্পানীটোৱে যদি আপোনাক ডিটেইলছ দিব লাগিব আপুনি সেই কোম্পানীটোৰ বিষয়ে ডিটেইলছ পঢ়িব পাৰিব আপুনি যেতিয়া কোম্পানীটো এটা বিষয়ে ডিটেইলছ পঢ়িবলৈ যাব সেই কোম্পানীটোৱে যদি আপোনাক যদি ভুল ডাটা দিছে তেনেহ'লে সেই ভুল ডাটা যাতে কোম্পানী ইনভেষ্টৰক নিদিয়ে মানে কোম্পানী এটাৰ ধাৰ থাকিব পাৰে বেংকৰ পৰা হওক বা বিভিন্ন অৰ্গেনাইজেশ্যনৰ পৰা য'ৰ পৰা হ'লেও আপোনাৰ ধাৰ থাকিব পাৰে সো ধাৰ যদি আছে কোম্পানীটোৰ ওপৰত তেনেহ'লে ধাৰ আছে বুলি আপোনাৰ ইনভেষ্টৰক দেখাব লাগিব আজি যদি ৰিলায়েন্সে যদি আইপিঅ লৈ আনে যাতে ভুল ডাটা দিব নোৱাৰে সেইখিনিৰ বাবে প্ৰটেকশ্যন কোনে দিব সেবিয়ে দিব ইনভেষ্টৰক প্ৰটেকশ্যন দিয়ে সেবিয়ে কোম্পানীয়ে যাতে আপোনাক ঠগিব নোৱাৰে ফ্ৰড কৰিব যাতে নোৱাৰে আপোনাৰ কোম্পানীয়ে আপোনাক বিভিন্ন ধৰণে ফ্ৰড কৰিব পাৰে ধৰি লওক আপোনাৰ এনেও কৈ দিব পাৰে যে আমাৰ কোম্পানীত মিউচুৱেল ফাণ্ডে ইনভেষ্ট কৰিছে আমাৰ কোম্পানীত যিকোনো আপোনাৰ ফৰেন ইনভেষ্টৰে আপোনাৰ ইনভেষ্ট কৰিছে কাৰণ ফৰেন ইনভেষ্টৰে কেতিয়া ইনভেষ্ট কৰিব কোম্পানী এটা যেতিয়া নেকি সেই কোম্পানীটোৰ বিষয়ে এ টু জেড পঢ়ি ল'ব এনেইতো আৰু কোম্পানী এটা নাম চাই মেলি কোনো ইনভেষ্ট নকৰে আপুনি যদি কোম্পানীৰ নামৰ প্ৰেমত পৰি যদি ইনভেষ্ট কৰে তেনেহ'লেতো আপুনি যাব অৰ্থাৎ আপুনি নাম চাই মেলি টাটাক মই ভাল পাওঁ সেই বুলি ভাবি মেলি আপুনি ইনভেষ্ট কৰিলে নহ'ব শ্বেয়াৰ মাৰ্কেটত তেনেকৈ কাম নচলিব নামৰ প্ৰেমত পৰিলে নহ'ব আপুনি সম্পূৰ্ণ আপুনি কোম্পানীটোৰ বিষয়ে জানি ল'ব লাগিব যেতিয়া আপুনি যদি কোম্পানীত ইনভেষ্ট কৰিবলৈ যায় আকৌ কৈছোঁ মই ইনভেষ্ট কৰিবলৈ ট্ৰেডিং কৰিবৰ কাৰণে আপুনি সেইবিলাক জানিব দৰকাৰ নাই ইনভেষ্ট যেতিয়া কৰিবলৈ যাব ফাণ্ডামেণ্টেল এনালাইচিছ কৰিব লাগিব ফাণ্ডামেণ্টেল এনালাইচিছ কেনেকৈ কৰিব কোম্পানীটোৰ বিষয়ে আপোনাৰ ডিটেইলছ জানিব লাগিব কিছুমান ৱেবছাইট আছে আপোনাৰ moneycontrol.com তেনেকৈ আপোনাৰ আৰু তেনেকৈ কিছুমান ৱেবছাইট আছে মই পিছত গ্ৰুপত লিংক পঠাই দিম সেই গ্ৰুপত গৈ আপুনি কোম্পানীটোৰ বিষয়ে এ টু জেড আপুনি পঢ়িব পাৰিব কোম্পানীটোৰ ডেপ্থ কিমান আছে ধাৰ কিমান আছে কোম্পানীটোৰ মিউচুৱেল ফাণ্ডে ইনভেষ্ট কৰিছে নে নাই কোম্পানীটোত ফৰেন ইনভেষ্টৰে ইনভেষ্ট কৰিছে নে নাই কাৰণ ফৰেন ইনভেষ্টৰে যদি ইনভেষ্ট কৰিছে মিউচুৱেল ফাণ্ডে যদি ইনভেষ্ট কৰিছে ডেট মিনছ কোম্পানীটোত কিবা এটা ভাল আছে নহ'লে তেওঁলোকেতো এনেই ইনভেষ্ট নকৰে সো তেনেকৈ কিছুমান ফাণ্ডামেণ্টেল এনালাইচিছ কৰি ল'ব লাগিব কিন্তু আপুনি যেতিয়া ফাণ্ডামেণ্টেল এনালাইচিছ কৰিব যাব আপোনাৰ যাতে কোম্পানীয়ে ভুল ডাটা দি নিদিয়ে তাৰ পৰা সেফটি ৰাখিবৰ কাৰণে আছে সেবিৰ আপোনাৰ এটা ফাণ্ড আছে ইনভেষ্টৰ প্ৰটেকশ্যন ফাণ্ড বুলি এই ফাণ্ডৰ কাম কি হয় আপোনাৰ একাউণ্টত যদি আপোনাৰ মই জিৰ'ধা একাউণ্ট খোলা জিৰ'ধাত আপোনাৰ ডিমেট একাউণ্ট সকলোকে খোলা কথা কৈছিলোঁ আপুনি ধৰি লওক জিৰ'ধা একাউণ্টত 25 লাখ টকালৈকে ধৰিছে আৰু সেই একাউণ্টটো যেনিবা কালিলৈ কেনেবাকৈ কিবা কাৰণত বন্ধ হৈ গ'ল তেনেহ'লে একাউণ্টটো বন্ধ হোৱাৰ কথা কোৱা নাই জিৰ'ধা বন্ধ হোৱাৰ কথা কৈছোঁ কোম্পানীটো যদি কেনেবাকৈ বন্ধ হৈ যায়
তেনেহলে আপোনাক 25 লাখ টকালৈকে ৰিটাৰ্ণ দিয়া দায়িত্ব সেবিৰ হয় সেবিৰ হাতত কি আছে ইনভেষ্টৰ প্ৰটেকচন ফাণ্ড বুলি এটা ফাণ্ড আছে সো আপুনি যদি একাউণ্টত আপোনাৰ জিৰোধা একাউণ্টত যদি 30 লাখ টকাও থৈছে কিন্তু আপুনি 30 লাখ টকা কাইলৈ জিৰোধা বন্ধ হ'বলৈ নাপায় আপুনি কিমান পাব 25 লাখ এক হিচাপত আপুনি 25 লাখ টকা ইনস্যুৰেন্স হিচাপে আছে বুলি আপুনি ধৰি ল'ব পাৰে সো কাইলৈ জিৰোধা বন্ধ হৈ গৈছে গ্ৰো বন্ধ হৈ গৈছে এনজি লোন বন্ধ হৈ গৈছে আপষ্টক বন্ধ হৈ গৈছে বিভিন্ন আছে কোম্পানী ব্ৰকাৰেজ কোম্পানী সো কোম্পানী বন্ধ হৈ গ'লেও চিন্তা নাই 25 লাখ টকালৈকে আপুনি আপোনাৰ কোম্পানী সেফ আছে ফান্ডামেন্টাল এনালাইসিস কৰি চাবলৈ ওয়েবসাইট কেটা দিবচোন জ্ঞান চেকিয়া মই এইটো ওয়েবসাইট কেটা দিম কোন কেটা ওয়েবসাইটত গলে আপুনি ফান্ডামেন্টাল এনালাইসিস কৰিব পাৰিব সেইকেটা ওয়েবসাইট কেটা দিম তো কেনেকৈ কৰিব লাগিব প্ৰথম ক্ষেত্ৰত জানিব লাগিব কিন্তু দি ইন্টেলিজেন্ট ইনভেষ্টৰ বুলি এখন ভাল এখন কিতাপ আছে সেইখনকে ভাল কিতাপ একোই নাই ফান্ডামেন্টাল এনালাইসিসৰ বিষয়ে জানিবলৈ সো সেই কিতাপখন যদি আপুনি পঢ়ে ফান্ডামেন্টাল এনালাইসিস কেনেকৈ কৰিব লাগে কোম্পানীটোৰ বিষয়ে কি চাব লাগে মই এতিয়া যি কিটা কথা কৈছো একেবাৰে শৰ্টকে কৈছো মই কি কলো ডেপ্ট চাব লাগিব কোম্পানী ধাৰ আছে নেকি বা আপোনাৰ মিউচুৱেল ফান্ডে ইনভেষ্ট কৰিছে না নাই চাব লাগে বা ফৰেন ইনভেষ্টৰ ইনভেষ্ট কৰিছে না নাই চাব লাগে পিইউ ৰেচিও চাব লাগিব বহুত চাব লাগিব সেইখিনি আপোনাৰ কি চাব লাগিব সেইখিনি আপুনি সেই কিতাপখনতে পঢ়িলে গম পাই যাব ওকে এনএসডিএল আৰু সিডিএসএল কি হয় নোটবুকত নোট কৰি যাব কথাবিলাক নোটবুকত নোট কৰি যাব এইবিলাক একেবাৰে বেসিক কথা হয় আমি পইচা ঘটিম উপাৰ্জন কৰিম 4টা মান ক্লাস যোৱাৰ পাছতহে তাৰ আগতে আপোনালোকে এইবিলাক বেসিক কথা জানিব লাগিব কাৰণ এইখিনি কথা আমি আকৌ আলোচনা নকৰিম আগলৈ এনএসডিএল আৰু সিডিএসএলৰ কাম হ'ল বায়াৰ আৰু সেলাৰৰ মাজত বায়াৰ আৰু সেলাৰকটো এনএসি আৰু বিএসি লগ লগাই দিলে এতিয়া কি বায়াৰ আৰু সেলাৰৰ মাজত যেটো সেটেলমেন্ট হ'ব সেই সেটেলমেন্টটো কোনে কৰিব এনএসডিএল আৰু সিডিএসএল বায়াৰ আৰু সেলাৰক সেটেল কৰা দায়িত্ব এনএসডিএল আৰু সিডিএসএল অৰ্থাৎ বায়াৰক আপোনাৰ শেয়াৰ দিয়া আৰু সেলাৰক পইচা দিয়া এই সেটেলমেন্টটো কৰিব লাগিব কোনোবা এজনে কোনে কৰিব এনএসডিএল আৰু সিডিএসএল কৰিব ডিফারেন্স কি হয় এনএসডিএল আৰু সিডিএসএল কি হয় সেটেল কৰিব কাৰণেটো যিকোনো এটা হলো হ'ল দুটা কিয় আছে দুটা এর কারণে আছে কারণ এক্সচেঞ্জ বোর্ডও আছে দুটা এনএসইও আছে বিএসইও আছে সো এনএসই আৰু কিছুমান বেংকে মিলি এনএসডিএল খুলিছিলে এনএসই আৰু কিছুমান বেংকে লগ হৈ এনএসডিএল ওপেন কৰিছিল একেদৰে বিএসই আৰু কিছুমান বেংক হৈ সিডিএসএল খুলিছিল অৰ্থাৎ এনএসডিএল টো হৈ গৈছে এনএসই আন্ডাৰত সিডিএসএল টো হৈ গৈছে বিএসই আন্ডাৰত আমাৰ যেটো ডিমেট একাউন্ট আমি খোলাৰ কথা কৈছো জিৰোধা সেই জিৰোধা আপোনাৰ কাৰ আন্ডাৰত আছে সিডিএসএল ৰ আন্ডাৰত আছে ধৰি লওক আপোনাৰ বেংকত সৰি বেংক ডিমেট একাউন্টত আপুনি গৈ আপোনাৰ ধৰি লওক জিৰোধাত আপোনাৰ একাউন্ট আছে আপুনি জিৰোধাৰ পৰা শেয়াৰ কিনিলে ধৰি লওক আজি আপুনি টাটাৰ শেয়াৰ কিনি ললে টাটাৰ শেয়াৰ যদি কিনিছে আপোনাৰ ডিমেট একাউন্টত সেই শেয়াৰখিনি জমা কৰাৰ দায়িত্ব সিডিএসএল ৰ হয় যদি আপোনাৰ ডিমেট একাউন্ট জিৰোধাত আছে এনএসডিএল ৰ আন্ডাৰত যিবিলাক আপোনাৰ ব্ৰকাৰেজ কোম্পানী আছে সেই কোম্পানী বিলাক ধৰি লওক এটা গ্ৰো মই নাজানো হয় না নহয় গ্ৰো আপোনাৰ এনএসডিএল ৰ আন্ডাৰত কিন্তু গ্ৰো যদি এনএসডিএল ৰ আন্ডাৰত তেনেহলে গ্ৰো পৰা যদি আপুনি গৈ আপোনাৰ শেয়াৰ কিনিছে তেনেহলে আপোনাৰ সেই ডিমেট একাউন্টত দিয়া দায়িত্ব এনএসডিএল ৰ হয় কিন্তু আমি যেহেতু জিৰোধাত কৰিম জিৰোধাত আমাৰ একাউন্ট খোলাৰ কথা কৈছো সকলোকে জিৰোধাত আপোনাৰ ডিমেট একাউন্ট খুলিব সো জিৰোধাত আপুনি যেতিয়া শেয়াৰ কিনিব আৰু আপোনাৰ যেটো ডিমেট একাউন্ট সেই ডিমেট একাউন্টত আপোনাৰ শেয়াৰ দিয়াৰ দায়িত্ব সিডিএসএল ৰ হয় আকৌ আপোনাৰ ইয়াত এটা কথা আহিব কাইলৈ যদি জিৰোধা বন্ধ হৈ যায় তেতিয়া কি হ'ব মইতো 10 বছৰলৈকে 20 বছৰলৈকে শেয়াৰ কিনি থম জিৰোধা যদি কাইলৈ বন্ধ হৈ যায় তেতিয়া কি হ'ব সাধাৰণতে বন্ধ নহয় কিন্তু আমি জানি থব লাগিব কিয় বন্ধ নহয় কাৰণ এইবিলাক জিৰোধা এটা হৈ গ'ল টপ কোম্পানী ইণ্ডিয়াৰ টপত আছে এতিয়া আপোনাৰ সেকেন্ড আপোনাৰ আপষ্টক আছে সম্ভৱ
কিন্তু জিৰোধা আপোনাৰ টপ 1ত আছে যিবিলাক আপোনাৰ কোম্পানী ব্ৰেণ্ড বনি আপোনাৰ কাম কৰি আছে এনেকুৱা কোম্পানীটো আৰু সহজে বন্ধ নহয় কিন্তু কিবা কাৰণত যদি বন্ধ হৈ যায় এটা জেনেৰেল নলেজৰ কাৰণে আমি এইটো জানি থব লাগিব কাইলৈ জিৰোধা বন্ধ হৈ গ'লে কি কৰিম জিৰোধা যদি কেনেবাকৈ কাইলৈ বন্ধ হৈ যায় জিৰোধা কাউণ্টত আছিলে CDSL আণ্ডাৰত সো CDSLত আপুনি কমপ্লেইন কৰিব পাৰিব ক্লেইম কৰিব পাৰিব যে মোৰ হাতত ইমানটা শ্বেয়াৰ আছিলে আমুক নাম্বাৰটোত আপোনাৰ জিৰোধা যেটা আমুক নাম্বাৰ থাকিব তাৰ আপোনাৰ CDSL এটা নাম্বাৰ থাকিব সেই নাম্বাৰটো দি আপুনি এটা মেইল কৰি দিলে আপোনাৰ সেই শ্বেয়াৰখিনি আপোনাৰ পাই যাব আপুনি গতিকে মোৰ একাউণ্টত যদি পইচা থাকে কি হ'ব তেনেকুৱা ভয় কৰাৰ প্ৰয়োজন নাই সেবি আছে 25 লাখ টকালৈকে তেওঁলোকে ৰিস্ক লৈছে একাউণ্টত যদি আপোনাৰ শ্বেয়াৰ থাকে কি হ'ব সেইটো ভয় কৰাৰ প্ৰয়োজন নাই CDSL আছে NSDL আছে সেইটো দায়িত্ব সিহঁতি ল'ব সো আপোনাৰ প্ৰটেকচন দিব NSDL আৰু CDSL এ প্ৰটেকচন দিব সেইকেইটা কি হৈ গ'ল ডিপজিটৰী পাৰ্টিচিপেণ্ট CDSL আমি এটা সম্পূৰ্ণ জানি গলো NSE কি হয় জানিলো BSE কি হয় জানিলো SEBI কি হয় জানিলো স্টক মার্কেট কি হয় সেইখিনি জানিলো প্ৰাইমাৰী মার্কেট কি হয় জানিলো সেকেন্ডাৰী মার্কেট কি হয় জানিলো NSDL কি জানিলো CDSL কি জানিলো এতিয়া আমি ট্ৰেডিং ক'ত কৰিম কেনেকৈ কৰিম ট্ৰেডিং আমি যে ট্ৰেডিং কৰিম সেকেন্ডাৰী মার্কেটত যে যাম কেনেকৈ আমি এই কোর্সটো ডিজাইন কৰিছো ট্ৰেডিংৰ কাৰণে সেকেন্ডাৰী মার্কেটত আমি কাম কৰিম সো সেকেন্ডাৰী মার্কেটত কাম কৰাৰ বিভিন্ন ৰাস্তা আছে ৰেন্ডম ট্ৰেডিং বুলিলে কি বুজায় ৰেন্ডম ট্ৰেডিং কাক কয় আজি কোনোবাই কাৰোবাৰ এটা ফোন কৰিলে মোৰ শ্বেয়াৰ মাৰ্কেটত বহিব লৈছো 9টা বন্ধ হৈ গ'ল মাৰ্কেট ওপেন হৈছে আজি কি শ্বেয়াৰ বাই কৰিম কোনোবাই কিবা নিউজ পেপাৰ পঢ়ি ললে টিভি চাই ললে ইউটিউবত আপোনাৰ ভিডিঅ' চাই আহিলে সেইখিনি হৈ গ'ল ৰেন্ডম ট্ৰেডিং কাৰোবাৰ কথা শুনি যদি আপুনি যদি শ্বেয়াৰ কিনা বেচা কৰিছে সেইটো হৈ গ'ল ৰেন্ডম ট্ৰেডিং সেইটো আপুনি যদি কৰিবলৈ যায় তেনেহ'লে শ্বেয়াৰ মাৰ্কেটত আপুনি এমাহ দিনো ভালকে টিকিব নোৱাৰিব আপোনাৰ একাউণ্ট খালী হৈ যাব কাৰণ আপুনি বেলেগৰ ওপৰত ডিপেন্ড কৰি আপুনি আহিছে কাৰোবাৰ এটা ফোন কৰি সুধিছে আমুক শ্বেয়াৰ লওঁ নে নলওঁ কি কৈ দিব শ্বেয়াৰ ল আমুকটো সেইটো হিচাপত বাঢ়িব শ্বেয়াৰ কিন্তু যেতিয়া কমিব আপোনাক আকৌ সি নকয়হি ন আপুনি এইটো শ্বেয়াৰ এইটো এতিয়া বিক্ৰী কৰা টাইম হৈ গ'ল বুলি আপুনি শ্বেয়াৰটো সময়মতে ল'লে আপুনি দেখিলে বাঢ়ি গৈ আছে আপোনাৰ মন ভাল লাগি গৈ আছে কাৰণ শ্বেয়াৰ মাৰ্কেট সদায় আপ ডাউনকে যাব সিধা ওপৰলৈও কেতিয়াও নাযায় সিধা তললৈও কেতিয়াও নাহে সেইকাৰণে নিউজ চাই ইউটিউবৰ ভিডিঅ' চাই কোনোবাই যদি শ্বেয়াৰ মাৰ্কেটত শ্বেয়াৰ লৈছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্ট খালী হোৱাৰ চান্স আছে আপোনাৰ কিবা এটা কয় নহয় অভিমন্যু চক্ৰ বিহুৰ মাজত সোমালে কিন্তু ওলাব নাজানিলে তেনেকুৱা কথা আপুনি কাৰোবাৰ নিউজ শুনি কাৰোবাৰ ভিডিঅ' চাই মিউট কৰি ৰাখক কাৰোবাৰ চান্স আছে সো কাৰোবাৰ কথা শুনি যদি আপোনালোকে ট্ৰেডিং কৰে নিউজ পেপাৰ পঢ়ি বা টিভি নিউজ চাই বা ইউটিউবৰ ভিডিঅ' চাই সেইটো ৰেন্ডম ট্ৰেডিং কৰে ৰেন্ডম ট্ৰেডিং কৰি মেলি শ্বেয়াৰ মাৰ্কেটত টিকিব নোৱাৰিব কেতিয়াবা হয়তো 50,000 টকা লাভ হৈ যাব কেতিয়াবা 20,000 টকা লাভ হ'ব কিন্তু যেতিয়া লছ হ'ব আপোনাৰ 70,000 80,000 1 লাখ তেনেকেই লছ হ'ব আৰু এটা সময়ত আপোনাৰ একাউণ্ট খালী হৈ যাব কাৰণ আপুনি ব্লাইণ্ডত লগাই আছে আপুনি লোকৰ ওপৰত ডিপেণ্ড কৰি লগাইছে আৰু এটা হ'ল ইনচাইডাৰ নিউজটো কি হয় এতিয়া ধৰি লওক কোনোবা এটা কোম্পানী মই এতিয়া এছিয়ান পেইণ্টছৰ কথাই ধৰি ললো এছিয়ান পেইণ্টছৰ কোম্পানীৰ ভিতৰত কাম কৰা কোনোবাই যদি আপোনাক যদি নিউজ দিছে যে এছিয়ান পেইণ্টছে কাইলৈ বহুত ডাঙৰ এটা কন্ট্ৰেক্ট আছে বহুত ডাঙৰ এটা ডিল আছে তো শ্বেয়াৰ আজি কিনি থক কাইলৈ শ্বেয়াৰ মাৰ্কেটত শ্বেয়াৰৰ দাম বঢ়াৰ চান্স আছে কাৰণ এছিয়ান পেইণ্টছে ধৰি লওক অহা মাহলৈ এনেকুৱা এটা কন্ট্ৰেক্ট পাইছে গোটেই ইণ্ডিয়াতে আপোনাৰ কিবা এটা ডিল এটা পাইছে আপোনাৰ বা নেশ্যনেল লেভেলত কিবা এটা পাইছে সিহঁতৰ বহুত ডাঙৰ এটা ডিল আছে সেই বস্তুটো নিউজত নহাৰ আগতেই ৱেবছাইটত নহাৰ আগতেই কোনোবাই যদি ভিতৰৰ পৰা যদি সেই নিউজটো যদি দিছে আৰু সেই নিউজৰ ওপৰত ডিপেণ্ড কৰি যদি আপুনি ট্ৰেডিং কৰিছে সেইটো হ'ল ইনচাইডাৰ নিউজ সেইটো আচলতে ক্ৰাইম হয় আপোনালোকে যিসকলে বিগ বুল বা স্কেম 1992 ৱেব চিৰিজখন চাইছে তেওঁলোকে বুজি পাব ক্ৰাইম কি হয় ইনচাইডাৰ নিউজ কি হয় সো ইনচাইডাৰ নিউজ সেইটো হয় এইটো এটা ক্ৰাইম হয় ইনচাইডাৰ নিউজ কোৱাৰ কথা আমি সেইটো ৰাস্তাটো নাযাওঁ আমি কি নকওঁ ৰেন্ডম ট্ৰেডিং নকৰোঁ ইনচাইডাৰ ট্ৰেডিং নকৰোঁ সেইটো এটা ক্ৰাইমে হয় তাৰপিছত আহিলে ফাণ্ডামেণ্টেল এনালাইচিছ কৰিব পাৰে এইটো বেয়া বুলি নকওঁ ফাণ্ডামেণ্টেল এনালাইচিছ বহুতেই ভাল কথা
যদি আপুনি কৰিব পাৰে কিন্তু ফান্ডামেন্টাল এনালাইসিস কৰিব কাৰণে বহুত পঢ়িব লাগিব সেইটো সঁচা কথা আপুনি বহুত ৰিসাৰ্চ কৰিব লাগিব বিশেষকৈ ফান্ডামেন্টাল এনালাইসিস কৰি ট্ৰেডিং ইনভেস্ট যি সকলে কৰে ট্ৰেডিংটো নহয় ইনভেস্ট কৰিব লাগিব ফান্ডামেন্টাল এনালাইসিস কৰি সো ফান্ডামেন্টাল এনালাইসিস কৰি যদি আপুনি ইনভেস্ট কৰিবলৈ যায় বহুত পঢ়িব লাগিব আপুনি আৰু আপুনি বহুত পঢ়িব লাগিব মানে কি গোটেই কোম্পানীটোৰ আপুনি বায়োডাটা আপুনি জানিব লাগিব কোম্পানীটো কেতিয়া জন্ম হৈছিল কোম্পানীৰ মালিক কেইটা এতিয়ালৈকে চেঞ্জ হৈছে কোম্পানীৰ মেনেজাৰ কেইটা এতিয়ালৈকে চেঞ্জ হৈছে আজিলৈকে কোম্পানীয়ে কিমান বা ঘাটা খাইছে কিমান বা কোম্পানীয়ে প্ৰফিট বুক কৰিছে নেট কোম্পানীৰ টোটাল মাৰ্কেট কেপ কিমান হয় কোম্পানীয়ে আপোনাৰ ফিউচাৰ প্ল্যানিং কি হয় গোটেই আপুনি কোম্পানীটো এ টু জেড আপুনি জানি মেলি ফান্ডামেন্টাল এনালাইসিস কৰি যদি আপুনি গ্ৰীন সিগন্যাল পায় পজিটিভ সিগন্যাল পায় হয় যে কোম্পানীটো ভৱিষ্যতলৈ কাম আহিব ভাল কাম কৰিব তেতিয়াহে আপুনি কাম কৰিব পাৰিব আৰু সেইটো কাৰণে যথেষ্ট টাইম লাগিব ফান্ডামেন্টাল এনালাইসিস পাৰে কৰিবলৈ পঢ়াৰ যদি আপুনি যদি সেই টাইমটো যদি দিব পাৰে তেনেহলে গোটেই বছৰত যদি এটা মাত্ৰ যদি আপুনি যদি শেয়াৰ যদি উলিয়াব পাৰে 2000 কোম্পানীৰ ভিতৰত 3000 কোম্পানীৰ ভিতৰত মাত্ৰ এটাও যদি আপুনি শেয়াৰ উলিয়াব পাৰে ভালকে আমাৰ প্ৰথমতে কোনোবা এজনে কৈছিল পেনি ষ্টকত মই শেয়াৰ লগাইছিলো পেনি ষ্টকত ব্লাইণ্ডত কেতিয়াও নলগাব পেনি ষ্টকত পইচা ডাবল হৈ যায় 10 টকাৰ পৰা 20 টকা হৈ যাব আপুনি যদি 1 লাখ টকা লগাইছিলে 2 লাখ হৈ যাব কিন্তু সেই হিচাপত আপোনাৰ পইচাও যায় পেনি ষ্টকত কেতিয়া আপুনি লগাব যেতিয়া আপুনি গোটেই কোম্পানীটোৰ বিষয়ে ভালকে জানি ল'ব ৰাকেশ জুনজুনৱালাৰ নাম শুনিছে সকলোৱে ৰাকেশ জুনজুনৱালাৰে টাইটনৰ ওপৰত আপোনাৰ সম্পূৰ্ণ পঢ়ি লৈছিলে ফান্ডামেন্টাল এনালাইসিস কৰি লৈছিলে তাৰ পাছতহে আপোনাৰ তাত আপোনাৰ পইচা লগাইছিলে আৰু ৰাকেশ জুনজুনৱালা আমাৰ ইণ্ডিয়াৰ ৱাৰেন বাফেট বুলি কয় সো তেখেতে আপোনাৰ ফান্ডামেন্টাল এনালাইসিস কৰি লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰে ট্ৰেডিংও কৰে ইনভেষ্টৰো হয় ট্ৰেডাৰো হয় সো ফান্ডামেন্টাল এনালাইসিস কৰিব পাৰিলে ভাল এটো মই বেয়া বুলি নকওঁ কিন্তু ভালকে পঢ়ি শুনি মই কলো কিতাপখনৰ নাম দি ইন্টেলিজেন্ট ইনভেষ্টৰ বেঞ্জামিন গ্ৰাহিমৰ তো তেখেতৰ যিখন কিতাপ মই লিংক দি দিম গ্ৰুপত আগতে দিছো আকৌ দিম যদি ফান্ডামেন্টাল এনালাইসিস কৰিব কোনোবা পাৰে ভাল কথা লং টাৰ্মৰ কাৰণে আপোনালোকে ৰাখিব পাৰে এটলিষ্ট 30-40 বছৰ কাৰণে ৰাখিব পাৰে তাৰপিছত এলে কোৱান্ট এনালাইসিস সেইটো আমি নকৰিম কোৱান্ট এনালাইসিস কৰিব কাৰণে বহুত বেছি আপোনাৰ কৰিব পাৰিলে ভালেই আকৌ কৈছো কিন্তু আমি নকৰো কি কাৰণে আপোনাৰ তাত গণিতৰ কিছুমান বহুত জটিল কিছুমান সূত্ৰ প্ৰয়োগ কৰা হয় একেলগে আপোনাৰ কেইবাটাও জটিল সূত্ৰ প্ৰয়োগ কৰি এটা সিদ্ধান্তত উপনীত হোৱা হয় সেটো হৈ গল কোৱান্ট এনালাইসিস সো আমি কি কৰিম তেতিয়া হলে আমি কৰিম টেকনিক্যাল এনালাইসিস ইয়াত থকা আমি ইয়াত আমাৰ চাৰিটা আছে এই চাৰিটাৰ ভিতৰত এটা ৰাস্তাও আমি নাযাওঁ আমি ৰেন্ডম ট্ৰেডিং নকৰো এটোটা একদম ভয়ংকৰ হয় ইনসাইডাৰ নিউজ সেটোৰ ওপৰতো আমি নাযাওঁ ফান্ডামেন্টাল এনালাইসিস কোনোবা ইচ্ছা কৰিলে যাওক কিন্তু আমাৰ কোৰ্স সেটোৰ ওপৰত নহয় কোৱান্ট ট্ৰেডিং কোনোবা ইচ্ছা কৰিলে যাওক কিন্তু আমাৰ কোৰ্স সেটোৰ ওপৰত নহয় কোৱান্ট এনালাইসিস সাধাৰণতে প্ৰয়োজন নাই আসলে টেকনিক্যাল এনালাইসিস যেটা আমি যাম কোৱান্ট এনালাইসিস পৰা প্ৰয়োজনেই নাই সো টেকনিক্যাল এনালাইসিস একেবাৰে ইজি হয় টেকনিক্যাল এনালাইসিস একেবাৰে ইজি হয় আপোনালোকে যেনেকৈ স্ক্ৰিনত এটা দেখি আছে এইবিলাক কেন্ডেল ৰেড আৰু গ্ৰীন কেন্ডেল আপোনালোকে দেখি আছে সো এই কেন্ডেল বিলাক চাই আমি ট্ৰেডিং কৰিব পাৰিম এই কেন্ডেল বিলাকে আমাক কৈ দিব যে কিনিম নে বেচিম কিন্তু আমি তাৰ ওপৰত ভালকে শিকিব লাগিব টেকনিক্যাল এনালাইসিস কেনেকৈ কৰে প্ৰতিডাল কেন্ডেলৰ আপোনাৰ বেলেগ বেলেগ নাম আছে প্ৰতিডাল কেন্ডেলৰ বেলেগ বেলেগ নাম আছে সো আমি ভালকে শিকি ল'ব লাগিব টেকনিক্যাল এনালাইসিস কেনেকৈ কৰে চাৰ্ট কেনেকৈ এনালাইসিস কৰে কেন্ডেল কেনেকৈ এনালাইসিস কৰে এখিনি আমি সম্পূৰ্ণ শিকি বুজি আমি যেটা ট্ৰেডিং কৰিম এটোকে টেকনিক্যাল এনালাইসিস তো আমি এটা কি কি শিকিলো ৰাহুল শইকীয়া হয় না আপোনাৰ সাউন্ডটো ক্লিয়াৰ হোৱা নাই আপোনাৰ নেটৱৰ্ক ইছ্যু আছে থাকে চাগে সাউন্ডটো ক্লিয়াৰ নাই হোৱা আপোনাৰ দুটা বা তাতকে বেছি ডিমেট একাউন্ট থাকিলে এনএসডিএলত প্ৰবলেম হয় নেকি কিয় প্ৰবলেম হ'ব এনএসডিএলত কিয় প্ৰবলেম হ'ব ডিমেট একাউন্ট থাকিলে আপুনি এনএসডিএলত চিধা এনএসডিএলৰ আন্ডাৰত আপুনি ডিমেট একাউন্ট খুলিব নোৱাৰে আপোনাক এটা প্লেটফৰ্ম দিব আপোনাক এটা প্লেটফৰ্ম দিব ধৰি লওক যেনেকৈ আপোনাৰ জিৰোধা গ্ৰো এঞ্জেল ওৱান
সো এই কোম্পানীবিলাক এইবিলাক সকল ব্ৰকাৰেজ কোম্পানী সিহঁতে আপোনাৰ এটা প্লেটফৰ্ম দিছে সিহঁতে ৰেজিষ্টাৰ হৈ আছে NSDL আৰু CDSL ৰ আন্ডাৰত সো বাকি কোনটো কোম্পানী কাৰ আন্ডাৰত ইউজ কৰে যেহেতু জিৰোধা কাৰ আন্ডাৰত আছে মই জানো CDSL ৰ আন্ডাৰত আছে সো আপুনি যেটো ব্ৰকাৰেজ কোম্পানী ইউজ কৰে সেইটো কাৰ আন্ডাৰত আছে সেইটো আপুনি চাই লওক গুগলতে পাই যাব বা সেই এপছটোতে আপোনাৰ যেটো প্ৰফাইল পাব সেই তাতে আপোনাৰ দিয়া থাকিব NSDL ৰ আন্ডাৰত আছে নে CDSL ৰ আন্ডাৰত আছে প্ৰবলেম কিয় হ'ব সেইখিনিটো আপোনাৰ NSDL আছে CDSL